Good morning everyone. Video to সোৱাৰ আগতে আপোনালোকক কৈ দিছো এই ভিডিওটো অলপ দীঘলীয়া হ'ব কাৰণ ইয়াতে বহুত পদৰ বিষয়ে আলোচনা কৰিম। অসম পুলিচত নতুনকৈ পদ মুকলি হৈছে, ফৰেষ্ট ডিপাৰ্টমেন্টত নতুনকৈ পদ মুকলি হৈছে, লগতে স্বাস্থ্য বিভাগত অৰ্থাৎ হেলথ ডিপাৰ্টমেন্টতো বহুত বিভিন্ন ধৰণৰ পদ মুকলি হৈছে। গুটেখিনি ডিটেইলছ যদি আপোনালোকে চাই তেনেহলে গুটেকিটা পদতে আপোনালোকে এপ্লাই কৰিব পাৰিব। ভিডিওটো সম্পূৰ্ণ কৰি চাব কাৰণ কোন কেইটা পদ আপোনালোকে এপ্লাই কৰিব পাৰিব এই ভিডিওটোত গুটেখিনি ডিটেইলছ পাই যাব। যেহেতু অসম পুলিচৰো নতুনকৈ ওলাইছে, ফৰেষ্ট গাৰ্ডতো নতুনকৈ ওলাইছে, লগতে ডিএমইত আপোনালোকে এপ্লাই কৰিছিল যদিও নতুনকৈ আৰু পদ মুকলি হৈছে। গুটেখিনি ডিটেইলছ এই ভিডিওটোত জনাই দিম। ভিডিওটো সম্পূৰ্ণ কৰি চাব। যদিহে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক, লগতে বেল আইকনটো বজাই দিব। আৰু ভিডিওটোৰ আৰম্ভণিতে কৈ দিও যদি আপোনালোকৰ কিবা ইম্পৰ্টেন্ট কথা আছে বা আপোনালোকে কিবা মেছেজ কৰিব বিচাৰে তেনেহলে ইনষ্টাগ্ৰাম আইডি ডেসক্ৰিপচনত দি দিছো, গৈ আপোনালোকে মেছেজ কৰিব পাৰে। ফাৰ্স্ট অসম পুলিচৰ ডিটেইলছটো কৈ দিছো। যেহেতু অসম পুলিচত কেইদিনমান আগতে নতুনকৈ পদ মুকলি হৈছিল প্ৰায় 204টা। এই 204টা পদৰ বাবে লাষ্ট ডেটটো পিছুৱাই দিয়া হৈছে। লাষ্ট ডেটটো হৈছে 15 জুন। 15 জুনলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। ইয়াতে দুটা ধৰণৰ পদ আছিল। এটা হৈছে জুনিয়ৰ এসিস্টেন্ট আসাম পুলিচ হেডকোৱাৰ্টাৰ, ইয়াতে প্ৰায় 15টা পদ আছিল আৰু ইয়াতে দৰমহাটো ধুনিয়াকৈ দি দিছে 14,000 পৰা 49,000 টকা আৰু জিপি গ্ৰেড পে থাকিব 6,200 টকা। ইয়াতে এসসি ওবিসি এসটি জেনাৰেল সকলোৰে বাবে পদ আছে। লগতে 2 নম্বৰ পদটো হৈছে জুনিয়ৰ এসিস্টেন্ট ডিস্ট্ৰিক্ট পুলিচ, ইয়াতে 170 পদ আছে। ইয়াতো সেম দৰমহা, লগতে গ্ৰেড পেটো সেম। ইয়াতে এসসি এসটি ওবিসি জেনাৰেল গুটেখিনি পদ আছে। আপোনালোকে 15 তাৰিখলৈকে মোবাইলত এপ্লাই কৰি থাকিব পাৰিব। আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে বা ডিটেইলছ চাব বিচাৰে লিংক ডেসক্ৰিপচনত দি দিছো। প্ৰথম লিংকটোত গৈ আপোনালোকে এই ভিডিওটো চাব পাৰে, কিন্তু আপোনালোকে গুটেখিনি ডিটেইলছ চাই লওক আৰু গুটে যেটোত আপোনালোকে এপ্লাই কৰিব বিচাৰে সেই লিংকটোত গৈ আপোনালোকে চাব পাৰিব। আগতে কৈ দিছো এইবাৰ ফৰেষ্ট গাৰ্ডত যেহেতু প্ৰায় 812টা পদ মুকলি হৈছে, লগতে ফৰেষ্ট ডিপাৰ্টমেন্টত প্ৰায় 1081টা পদ মুকলি হৈছে। তাত আপোনালোকে যদি 10 পাছ কৰিছে এপ্লাই কৰিব পাৰিব, 12 পাছ কৰিছে এপ্লাই কৰিব পাৰিব, লগতে গ্ৰেজুৱেচন পাছ কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব। যেহেতু ইয়াতে বিভিন্ন ধৰণৰ পদ আছে। যদি আপোনালোকে ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিব বিচাৰে প্ৰায় 26 কিলোমিটাৰ আপোনালোকে খোজ কাঢ়িব লাগিব আৰু তাত আপোনালোকে 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। যদি এই ডিটেইলছখিনি চাব বিচাৰে অৰ্থাৎ ফৰেষ্ট গাৰ্ডৰ ডিটেইলছখিনি চাব বিচাৰে বা আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেন্টত এপ্লাই কৰিব বিচাৰে তেনেহলে লিংক দি দিছো। 2 নম্বৰ লিংকটোত গৈ আপোনালোকে সেই ভিডিওটো চাব পাৰিব। তাৰে পিছত আহিল ডিএমইত আপোনালোকে গমে পাইছিলে যে 188 পদ মুকলি হৈছিল আৰু তাত 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতো লাষ্ট ডেটটো বঢ়াই দিছে, মানে আৰু 333টা পদ মুকলি হৈছিল ডিএমইত। সেইকেইটাত 8 পাছ নহয়, আপোনালোকে গোটেইখিনি চাইছিল। সেই ভিডিওটোৰ লিংকটো ডেসক্ৰিপচনত দি দিছো, আপোনালোকে এপ্লাই কৰিব পাৰে। যেহেতু আৰু নতুনকৈ পদ মুকলি হৈছে সেইখিনি ডিটেইলছ আপোনালোকক কৈ দিছো। ইয়াতে প্ৰায় 79 পদ মুকলি হৈছে ডিএমই মানে গমে পাইছে আপোনাৰ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন। ইয়াতে 79 পদ মুকলি হৈছে। যেহেতু ইয়াতে বিভিন্ন ধৰণৰ পদ আছে। প্ৰথমটো হৈছে একাউন্টেন্ট, ইয়াতে 2টা পদ আছে। ইয়াতে কোৱালিফিকেশনটো বিকম পাছ লাগিব আৰু লগতে 1 ইয়াৰ ডিপ্লোমা আপোনালোকে শুনি লৈছে। ইয়াতে কিন্তু মই আগতে কৈ দিও যদি আপোনালোকৰ টাইম ওয়েষ্ট কৰিব মন নাই তেনেহলে সেইকেইটা ভিডিও চাব পাৰে। আৰু যদি আপোনালোকৰ কিবা ইম্পৰ্টেন্ট কথা আছে বা আপোনালোকে কিবা জানিব বিচাৰে ফটো কেনেকৈ বনাব বা জিকে আপোনালোকে কি আহিব পাৰে, লগতে মই ইনষ্টাগ্ৰামত নতুন জিকে আজিকালি দি থাকো, যদি আপোনালোকে চাব বিচাৰে তেনেহলে লিংকটোত গৈ আপোনালোকে মোক মেছেজ কৰিব পাৰে বা আপোনালোকে ফলো কৰিব পাৰে। ইয়াতে 2 নম্বৰ পদটো ওলাইছে একাউন্ট এসিস্টেন্ট, ইয়াতে 4টা পদ আছে। ইয়াতে কোৱালিফিকেশন ডিগ্ৰী পাছ ইন এনি ডিসিপ্লিন উইথ 1 ইয়াৰ ডিপ্লোমা, মানে আপোনালোকে 1 ইয়াৰ ডিপ্লোমা বা সাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশন মানে কম্পিউটাৰ থাকিব লাগিব। লগতে আপোনালোকে ডিগ্ৰী পাছ কৰিলে হ'ব। যদি আপোনালোকে বিএসসি পাছ কৰিছে বা আপোনালোকে বিকম পাছ কৰিছে বা আপোনালোকে কি বুলি কয় এইটো বিএ পাছ কৰিছে তেনেহলে এপ্লাই কৰিব পাৰিব। ইয়াতে 4টা পদ আছে। দৰমহাটো ইয়াতে 14,000 পৰা 60,500 টকা আৰু জিপি 6,200 টকা। ইয়াতে বয়সটো দি দিছে 18 পৰা 38 বছৰলৈকে, ধুনীয়া বয়স। আৰু কেচিয়াৰত আছে এটা পদ, ইয়াতে বিকম পাছ লাগিব, 1 ইয়াৰ ডিপ্লোমা মানে সাৰ্টিফিকেট লাগিব। ইয়াতে দৰমহাটো সেম দিছে, কিন্তু জিপিটো ইয়াতে 7,600 টকা। তাৰপিছত এলডিএ আছে, ইয়াতে 15টা পদ আছে। দৰমহাটো সেম দিছে কিন্তু জিপিটো দিছে 5,600 টকা। ষ্টনাগ্ৰাফাৰ ইয়াতে দৰমহাটো সেম দিছে কিন্তু জিপিটো 6,200 টকা দিছে। এজটো 18 পৰা 38 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে ইয়াতো 3 পাছৰ বাবে পদ আছে, মই কৈ দিছো। ইয়াতে ড্ৰাইভাৰ পদ আছে। ড্ৰাইভাৰ পদটোত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে ইয়াতে 2টা পদ আছে। মানে HSLC পাছ কৰিব লাগিব, মেট্ৰিক পাছ কৰিব। লগতে আপোনালোকৰ ড্ৰাইভিং লাইসেন্স লাগিব, হেভি ড্ৰাইভিং লাইসেন্স আপোনালোকক লাগিব, ভেলিড লাইসেন্স। এইটোত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে
তাৰে পিছত ষ্ট'ৰ কিপাৰ কাম ক্লাৰ্ক কাম কম্পিউটাৰ অপাৰেটৰ ইয়াতে 21টা পদ আছে ইউআৰৰ বাবে 9টা ওবিচিৰ বাবে 6টা এসটিৰ বাবে 1টা এসটি প্লেনৰ বাবে 2টা এসটি হিলৰ বাবে 1টা ইডব্লিউএছৰ বাবে 2টা এডুকেশনাল কোৱালিফিকেশন ডিগ্ৰী পাস ইন এনি ডিসিপ্লিন অৰ্থাৎ আপোনালোকে ডিগ্ৰী পাস কৰিব লাগিব এই পদটোত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে ইয়াতে দৰমহাটো সেম জিপিটো 5600 টকা আৰু ইয়াতে বয়সটো সেম 18 পৰা 38 বছৰ আৰু ৰেকৰ্ড ক্লাৰ্ক আছে আৰু ৰিজাৰ্ভেশন আছে এটা ৰিজাৰ্ভেশনত এটা পোষ্ট আছে আৰু ৰেকৰ্ড ক্লাৰ্কত 7টা পোষ্ট আছে আৰু ইয়াতে বিভিন্ন ধৰণৰ কোডিং ক্লাৰ্ক আছে তাৰ পিছত লাইব্ৰেৰী এসিস্টেন্ট আছে টোটেল মিলি 79 পদ আছে আপোনালোকে গুটেখিনি ডিটেইলছ পাইছে ভিডিওটো যেহেতু দিগলিয়া হৈছে মই আপোনালোকক কৈ দিছো এডুকেশনাল কোৱালিফিকেশন গুটেকিটাৰ বাবে প্ৰায় ভাগে ডিগ্ৰী পাস কেৱল ড্ৰাইভাৰৰ বাবে 10 পাস হেতু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে কৰিব পাৰে আৰু ডিগ্ৰী পাস কৰা সকলৰ বাবে এটা ভাল চান্স আছে তেওঁলোকে এপ্লাই কৰিব লাষ্ট ডেটটো হৈছে 6 তাৰিখ 6 জুনলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব এপ্লাই যেহেতু ষ্টাৰ্ট হৈয়ে আছে গতিকে আপোনালোকে এপ্লাই অফিচিয়েল ৱেবসাইটত যাই কৰিব পাৰে ভিডিওটো সকলোকে শেয়াৰ কৰি দিয়ক যিসকলে অসম পুলিচৰ নতুন পোষ্ট কিটাত এপ্লাই কৰা নাই ফৰেষ্ট গাৰ্ডত এপ্লাই কৰা নাই লগতে ডিএমইত নতুনকৈ পদ ওলাইছে 79 আৰু আপোনালোকে বাকি কিটাত এপ্লাই কৰিছে 188 বা 333 সেইকিটা পদত যদি এপ্লাই কৰিছে তেনেহলে ভালে আৰু এই পদ কেইটা যিকিটা নতুনকৈ ওলাইছে সেইকিটা পদটো আপোনালোকে মোবাইলতে এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ প্ৰবলেম নাই মাত্ৰ 5 মিনিটৰ ভিতৰত কেৱল ফটো কেনেকৈ বনাব লাগে সেইটো যদি জানিব বিচাৰে তেনেহলে মোৰ ইনষ্টাগ্ৰাম আইডি ডেসক্ৰিপচনত দি আছে কৈ দিছো যাই আপোনালোকে খুদিব পাৰে মই কৈ দিম আপোনালোকক কোনটো এপ ইউজ কৰিব ভিডিওটো দিগলিয়া হৈছে যদি বেয়া পাইছে তেনেহলে বহুত সৰি কাৰণ আপোনালোকৰ টাইম ওয়েষ্ট হ'ব পাৰে ভিডিওটো শেয়াৰ কৰিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম